অসমত এনে বহু জিলা আছে য'ত নেকি হিন্দু মানুহখিনি বাছি আছে কেৱল আমাৰ চৰকাৰৰ বাবে। আমালৈ ভয় কৰে সেই মানুহখিনিয়ে। অসমত একোখনকৈ ক্ষুদ্ৰ বাংলাদেশ সৃষ্টি হৈছে। জনসংখ্যাৰ দ্ৰুত পৰিৱৰ্তন হৈছে অসমত। আমি কেৱল পিছুৱাই আছো। আহিবলগীয়া সময়বোৰ ভয়াৱহ অন্ধকাৰ। এয়াই আমাৰ বাস্তৱ, এয়াই আমাৰ সত্য। উজনি অসমৰ জিলাকেইখনৰ বাদে কেইবাখনো জিলাত এদিন বাংলাদেশৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। আজিৰ চৰকাৰ জাতিৰ স্বাৰ্থত থকা চৰকাৰ। এই চৰকাৰ কিমান দিন থাকিব সেয়া ময়ো নাজানো। ধুবুৰীত মাত্ৰ 12% হিন্দু মানুহ আছে। বৰপেটাত মাত্ৰ 30% হিন্দু মানুহ আছে। মৰিগাঁও জিলাত মাত্ৰ 35% হিন্দু মানুহ আছে। ভৱিষ্যতে উজনি অসমৰ বাদে কেইবাখনো জিলাত বাংলাদেশৰ দৰে দৃশ্য দেখিবলৈ পোৱা যাব। বাংলাদেশৰ প্ৰসংগ টানি আনি কেইবাটাও মহাবিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুনোৱা হওক কি কৈছে নিজৰ ভাষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই নিজেও নাজানো যে অসমত এনেকুৱা চৰকাৰ কিমান বছৰ থাকিব, কাৰণ আজি যি চৰকাৰ জাতিৰ স্বাৰ্থত আছে তেনেকুৱা চৰকাৰ অসমত বহুদিন থাকিব। জনসংখ্যাৰ যি আজি দ্ৰুত গতিত অসমত পৰিৱৰ্তন হৈছে তাৰ পৰা আমি বহুদিন আশা কৰিব নোৱাৰোঁ। আমি এটা আহিবলগীয়া নিশ্চিত ভৱিষ্যতক আমাৰ সংঘবদ্ধ শক্তিৰে আমি মাত্ৰ পিছুৱাই আছোঁ। যে এটা যি আজিয়ে হ'ব লাগে তাক আমি কেতিয়াবা সমষ্টিৰ ডিলিমিটেশ্যন, কেতিয়াবা আন্দোলন, কেতিয়াবা মানুহৰ মাজত প্ৰত্যাহ্বান, এই ধৰণে আমি এটা নিশ্চিত বিপদৰ পৰা আমি মাত্ৰ এটা আহিবলগীয়া অন্ধকাৰ ভৱিষ্যতক আমি পিছুৱাই আছোঁ। ৰাজনৈতিকভাৱে আমি কিমান দূৰ আমাক ৰক্ষা কৰিব পাৰিম আমি নাজানো, কিন্তু আমাৰ যদি সমাজখন একত্ৰিত হৈ থাকে, আমি যদি আমাৰ অনুষ্ঠানসমূহৰ প্ৰতি আমি আমাৰ দায়িত্ব পালন কৰোঁ আৰু মানুহক যদি আমি আমাৰ আহিবলগীয়া প্ৰজন্মটোক আমি মহাপুৰুষ দুগৰাকীৰ আদৰ্শৰে আমি উজ্জীৱিত কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে হয়তো আমি অসমীয়া হিচাপে জীয়াই থাকিব পাৰিম। আজি আপোনালোকে ওচৰ চুবুৰীয়া বাংলাদেশত দেখিছে য'ত 35% হিন্দু মানুহ আছিল, আজি তাত হিন্দু মানুহৰ সংখ্যা 8%ত পৰিণত হৈছে। হিন্দুৰ মঠ মন্দিৰ আজি নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে। যদি আমি অসমৰ বৰপেটা ধুবুৰী জিলাত কল্পনা কৰোঁ, ধুবুৰী জিলাত আজি আমি 12% হিন্দু মানুহ আছোঁ। যেনেকৈ বাংলাদেশখনত 8% আছোঁ, ধুবুৰীত আমি 12% হিন্দু মানুহ আছোঁ। বৰপেটা আদি জিলাত 30% আমি হিন্দু মানুহ আছোঁ। মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছোঁ। অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে। মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে, চৰকাৰৰ লগত মিলিটাৰী আছে, যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰোঁ, আমাক গ্ৰেপ্তাৰ কৰিব, আমাক আক্ৰমণ কৰিব, আমাক চৰকাৰে আইন আদালতত লৈ যাব, কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে। যিদিনাখনে সেই ভয়টো ভাঙি যাব, সিদিনাখনে আমি আজি যি দৃশ্য বাংলাদেশত দেখিছোঁ সেই দৃশ্য আমি অসমৰ উজনি অসমৰ জিলাকেইখনক বাদ দি আমি সকলোতে দেখা পাম। আৰু সেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য। আৰু তাক আমি কেনেকৈ প্ৰতিহত কৰিব লাগিব। এনিটক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।